মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে এখন আবেদন লিখি আনিছো। আশা কৰিছো ভিডিঅ'টো চাই তোমালোকে উপকৃত হ'বা। কেইদিনমান আগতে টিলিঙা মন্দিৰত যোৱা এখন বাছ আৰু কয়লা ভৰ্তি ট্ৰাক এখনৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল। তাত প্ৰায় 12 জন মানুহৰ মৃত্যু হৈছিল। এই মৃত্যু হোৱাৰ পিছত চৰকাৰে এটা নিয়ম বান্ধি দিছিল যে বনভোজ খাবলৈ যোৱাৰ আগতে ওচৰৰ আৰক্ষী থানাত জনাই যাব লাগিব, অৰ্থাৎ আবেদন এখন দি যাব লাগিব। তো সেই আবেদনখন কেনেদৰে লিখে তোমালোকে চাই যোৱা। এনেদৰে তোমালোকে লিখিব পাৰা। প্ৰতি মাননীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, জালুকবাৰী আৰক্ষী থানা। এতিয়া জালুকবাৰীৰ ঠাইত তোমালোকৰ ওচৰৰ যিখন আৰক্ষী থানা আছে সেই আৰক্ষী থানাৰ নামটো দিব লাগিব। ঠিক আছে। তাৰপিছত বিষয় লিখিব লাগিব। বিষয় বনভোজ খোৱাৰ বাবে আবেদন। ওপৰত তোমালোকে সাইডত তাৰিখটো লিখি দিব পৰা, নিলিখিলেও কোনো কথা নাই। তাৰপিছত লিখিবা মহাশয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে আজি এটা তোমালোকে কোনদিনাখন পিকনিকত যাবা সেই দিনাখনৰ তাৰিখটো সেই তাৰিখ দিয়া ঠাইখিনিত লিখিব লাগিব। আজি ইমান তাৰিখে ক'ৰ পৰা ক'লৈকে যাবা, তোমালোকৰ কোনখিনি ঠাইৰ পৰা কোনখিনি ঠাইলৈ যাব সেইটো উল্লেখ কৰিব লাগিব। আজি ইমান তাৰিখে পাণ্ডু টেম্পল ঘাটৰ পৰা মদন কামদেৱ পিকনিক স্পটলৈ যোৱাৰ বাবে মহোদয়ৰ ওচৰত আবেদন জনাও। পিকনিক বানানটো ভুল হৈ আছে। ঠিক আছে। তাৰপিছত চোৱা, তাৰপিছত তোমালোকে লিখিব লাগিব যে সেই বনভোজ খাবলৈ যাওঁতে তোমালোকে কিমানজন মানুহ যাবা, সৰু ল'ৰা ছোৱালী গোটেইবিলাক ধৰি কিমানজন মানুহ তোমালোকে যাবা সেইটো লিখিব লাগিব। গতিকে লিখিবা উক্ত বনভোজলৈ মানুহ 30 জনৰ অনুমতি বিচাৰিছো। তাৰপিছত লিখিবা গতিকে দয়ালু মহোদয়ৰ ওচৰত আবেদন জনাও যে আমাক অনুমতি দি পৰম উপকৃত কৰে যেন। এনেদৰে লিখাৰ পিছত তলত লিখিব লাগিব ইতি আপোনাৰ বিশ্বাসী। এটি আপোনাৰ বিশ্বাসী বুলি লিখি যিজন মানুহে এই আবেদনখন জমা দিব যায় তেওঁৰ তাত সিগনেচাৰটো কৰি দিব লাগিব, সহি এটা মাৰিব লাগিব। সহিটোৰ তলত গাঁওখনৰ নাম লিখিব লাগিব। গাঁও লিখিবা, তোমালোকৰ যিখন গাঁও সেইখনৰ নামটো লিখিবা। ইয়াত লিখিছো পাণ্ডু টেম্পল ঘাট। তাৰপিছত ওচৰৰ যিখন থানা আছে সেই থানাখনৰ নামটো লিখিবলৈ, থানা জালুকবাৰী। জিলাখনৰ নাম লিখিবলৈ, তোমালোকৰ কোনখন জিলা সেই নামটো জিলাখনৰ নামটো লিখিবা। ঠিক আছে। কামৰূপ মেট্ৰ' অসম। তাৰপিছত তোমালোকে লেফ্ট সাইডত চোৱাচোন, ইয়াতে গাড়ীসমূহ হ'ল, গাড়ীসমূহৰ নাম ইয়াতে লিখিব লাগিব। এতিয়া কিছুমান পিকনিক স্পটলৈ যাওঁতে এখনেই গাড়ী লৈ যোৱা হয়, এখন গাড়ী নিলেও সেই গাড়ীখনৰ নাম্বাৰটো লিখিব লাগিব শুদ্ধকৈ। আৰু কিছুমান পিকনিক স্পটলৈ যাওঁতে সকলোৱে নিজৰ নিজৰ গাড়ী লৈ যায়, গতিকে যিমান কেইখন গাড়ী যায় গোটেইকেইখন গাড়ীৰ নাম্বাৰকেইটা শুদ্ধকৈ লিখি দিব লাগিব। লিখাৰ পিছত এইখিনি ভালদৰে চাব। চোৱাৰ পিছত ইয়াত এটা এনেকুৱা ধৰণৰ চিল এটা মাৰি দিব আৰু ওপৰত এটা সাইন মাৰি দিব। গতিকে এনেকুৱাকৈ দিয়াৰ পিছতহে তোমালোকে পিকনিক খাবলৈ যাব পাৰিবা। তো আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে উপকৃত হৈছা। যদি ভিডিঅ'টো চাই ভাল পাইছা বা উপকৃত হৈছো বুলি ভাবা, ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। আৰু ইয়াৰ পিডিএফটো যদিহে লাগে তোমালোকে আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেলত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে ইয়াৰ পিডিএফখিনি পাবা।